ওম শান্তি। আজিৰ তাৰিখ 2 জানুৱাৰী 2025 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, পিতাৰ ভূমিকা নিখুঁত। তেওঁ নিজৰ সময়ত আহে, অলপো হেৰফেৰ হ'ব নোৱাৰে। তেওঁ অহাৰ স্মাৰক শিৱৰাত্ৰি খুব ধুমধামেৰে পালন কৰা। আৰু আজিৰ প্ৰশ্ন, কোনসকল সন্তানৰ বিকৰ্ম পুৰা বিনাশ নহয়? পিতাই উত্তৰত কৈছে, যাৰ যোগ ঠিক নহয়, পিতাৰ স্মৃতি নাথাকে, তেতিয়া বিকৰ্ম বিনাশ নহয়। যোগযুক্ত নোহোৱা বাবে সৎগতি নহয়। পাপ থাকি যায়, তেতিয়া পদো কম হৈ যায়। যোগযুক্ত নোহোৱা বাবে নামৰূপত আবদ্ধ হৈ থাকে, তেওঁলোকৰ কথাই স্মৃতিলৈ আহি থাকে। তেওঁলোক দেহী অভিমানী হৈ থাকিব নোৱাৰে। আৰু আজিৰ গীত, এয় কণ আজ আয়া সবেৰে সবেৰে। এয়া কোন আহিল আজি প্ৰভাতে প্ৰভাতে। ওম শান্তি। ৰাতিপুৱা কেইটা বজাত হয়? বাবা ৰাতিপুৱা কেইটা বজাত আহে? বাবা ৰাতিপুৱা কেই বজাত আহে? কোনোৱে ক'লে 3 বজাত, কোনোৱে ক'লে 4 বজাত, কোনোৱে ক'লে সংগমত, কোনোৱে ক'লে 12 বজাত। বাবাই সঠিককৈ সুধিছে, 12 বজাক তোমালোকে ৰাতিপুৱা বুলি ক'ব নোৱাৰা। 12 বাজি 1 ছেকেণ্ড গ'ল, 1 মিনিট গ'ল, তেতিয়া AM এণ্ট্ৰি মেৰিডিয়াম অৰ্থাৎ ৰাতিপুৱা আৰম্ভ হয়। এয়া একেবাৰে ৰাতিপুৱাৰ সময়। ড্ৰামাত এওঁৰ অৰ্থাৎ ব্ৰহ্মাৰ ভূমিকা একেবাৰে সঠিক। ছেকেণ্ডৰো দেৰি হ'ব নোৱাৰে। এই ড্ৰামাখন অনাদি ৰচি থোৱা আছে। 12 বাজি 1 ছেকেণ্ড যেতিয়ালৈকে পাৰ নহয়, তেতিয়ালৈকে AM বুলি ক'ব নোৱাৰা, অৰ্থাৎ কোৱা নহ'ব। এয়া বেসদৰ কথা। পিতাই কয়, মই ৰাতিপুৱা আহোঁ, বিলাতত থকাসকলৰ AM PM সঠিকভাৱে চলে। তেওঁলোকৰ বুদ্ধি তথাপি ভাল। তেওঁলোক ইমান শতোপধানো নহয়, সেয়েহে তমোপধানো নহয়। পিতাই কৈছে যে, বিলাতত থকাসকলৰ AM আৰু PM সঠিকভাৱে চলে। তেওঁলোকৰ বুদ্ধি তথাপি ভাল। তেওঁলোক ইমান শতোপধানো নহয়, সেয়েহে তমোপধানো নহয়। ভাৰতবাসীয়েহে 100% শতোপধান, আকৌ 100% তমোপধান হয়। পিতা একেবাৰে সঠিক। ৰাতিপুৱা অৰ্থাৎ 12 বাজি 1 মিনিট ছেকেণ্ডৰ হিচাপ নাৰাখে। ছেকেণ্ড পাৰ হওঁতে গমো পোৱা নাযায়। এতিয়া এই কথাবোৰ তোমালোক সন্তানসকলেহে বুজি পোৱা। জগতৰ লোকসকলটো ঘোৰ অন্ধকাৰত আছে। পিতাক সকলো ভক্তই দুখত স্মৰণ কৰে, পতিত পাৱন আহক, কিন্তু তেওঁ কোন, কেতিয়া আহে, এয়া একোৱেই নাজানে। মনুষ্য হৈও সঠিককৈ একো নাজানে, কিয়নো পতিত তমোপধান, কৰ্মও কিমান তমোপধান। এতিয়া বেসদৰ পিতাই অধ্যাদেশ জাৰি কৰে, সন্তানসকল কামজিত জগতজিত হোৱা। যদি এতিয়া পবিত্ৰ নোহোৱা, তেন্তে বিনাশ হৈ যাবা। তোমালোক পবিত্ৰ হ'লে অবিনাশী পদ লাভ কৰিবা। তোমালোকে ৰাজযোগ শিকি আছা নহয়? শ্লোগানো লিখে, পবিত্ৰ হোৱা, যোগী হোৱা। প্ৰকৃততে লিখা উচিত ৰাজযোগী হোৱা। যোগীটো গতানুগতিক শব্দ। ব্ৰহ্মৰ লগত যোগ লগাই সেয়াও যোগীয়ে হ'ল। সন্তানে পিতাৰ লগত, স্ত্ৰীয়ে পুৰুষৰ লগত যোগ লগায়, কিন্তু তোমালোকৰ এয়া হ'ল ৰাজযোগ। পিতাই ৰাজযোগ শিকায়, সেয়েহে ৰাজযোগ বুলি লিখাটো ঠিক। পবিত্ৰ হোৱা আৰু ৰাজযোগী হোৱা, দিনে প্ৰতিদিনে শুধৰণিটো হৈ থাকে। পিতাইও কয়, আজি তোমালোকক অতি গূঢ় কথা শুনাই আছোঁ। এতিয়া শিৱ জয়ন্তীও আহি আছে। শিৱ জয়ন্তীটো
তোমালোকে ভালদৰে পালন কৰিব লাগে। শিৱ জয়ন্তীত বহুত ভালকৈ সেৱা কৰিব লাগে। যাৰ ওচৰত প্ৰদৰ্শনী আছে সকলোৱে নিজৰ নিজৰ সেৱা কেন্দ্ৰত অথবা ঘৰত শিৱ জয়ন্তী পালন কৰা আৰু লিখি দিয়া। শিৱ বাবা গীতা জ্ঞানদাতা পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ লোৱাৰ ৰাস্তাৰ বিষয়ে আহি শিকক। লাগিলে বন্তি আদিও জ্বলাই দিয়ে। ঘৰে ঘৰে শিৱ জয়ন্তী পালন কৰা উচিত। তোমালোক জ্ঞান গংগা নহয় জানো? সেয়েহে প্ৰত্যেকৰে ঘৰত গীতা পাঠশালা হোৱা উচিত। ঘৰে ঘৰে গীতাটো পঢ়ে নহয়। পুৰুষতকৈও মাতাসকল ভক্তিত তীখৰ হয়। এনেকুৱা কুটুম্বও অৰ্থাৎ পৰিয়ালো আছে য'ত গীতা পঢ়ে। সেয়েহে ঘৰতো চিত্ৰ ৰাখি থব লাগে। লিখি দিয়া যে পুনৰ আহি বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ লওক। বাস্তৱত এই শিৱ জয়ন্তী উৎসৱ হৈছে তোমালোকৰ সঁচা দীপাৱলী। যেতিয়া শিৱ পিতা আহে তেতিয়া ঘৰ ঘৰ আলোকিত হৈ যায়। এই উৎসৱটিত বন্তি আদি জ্বলাই আলোকিত কৰি খুব ভালকৈ পালন কৰা। তোমালোকে সঁচা দীপাৱলী পালন কৰা। আচল দীপাৱলীটো সত্যযুগত হ'ব। তাত ঘৰে ঘৰে আলোকেই আলোক হ'ব, অৰ্থাৎ সকলো আত্মাৰ জ্যোতি জ্বলি থাকিব। ইয়াততো অন্ধকাৰ আত্মাসকল আখুৰি বুদ্ধিৰ হৈ গৈছে। তাত আত্মাসকল পবিত্ৰ হোৱা বাবে দৈবী বুদ্ধি থাকে। আত্মাই পতিত, আত্মাই পাৱন হয়। এতিয়া তোমালোক একেবাৰে মূল্যহীনৰ পৰা মূল্যৱান হৈ আছা। আত্মা পবিত্ৰ হলে শৰীৰো পবিত্ৰ পাবা। ইয়াত আত্মা পবিত্ৰ। পিতাই কৈছে যে এতিয়া তোমালোক একেবাৰে মূল্যহীনৰ পৰা মূল্যৱান হৈ আছা। আত্মা পবিত্ৰ হলে শৰীৰো পবিত্ৰ পাবা। ইয়াত আত্মা অপবিত্ৰ, সেয়েহে শৰীৰ আৰু সৃষ্টিও অপবিত্ৰ হয়। এই কথাবোৰ তোমালোকৰ ভিতৰত বহুত কম আছে যিয়ে যথাৰ্থ ৰীতিৰে বুজি পায় আৰু তেওঁলোক ভিতৰি আনন্দিত হৈ থাকে। ক্ৰমানুসৰি পুৰুষাৰ্থটো কৰি থাকে। গ্ৰহচাৰীও থাকে। কেতিয়াবা ৰাহুৰ গ্ৰহচাৰী বহে, তেতিয়া আশ্চৰ্যজনকভাৱে আঁতৰি গুচি যায়। বৃহস্পতিৰ দশাৰ পৰা সলনি হৈ ৰাহুৰ দশা বহি যায়। কাম বিকাৰত গ'ল আৰু ৰাহুৰ দশা বহিল। মল্লযুদ্ধ হয় নহয়, তোমালোক মাতাসকলে দেখা নাই চাগৈ। কিয়নো মাতাসকল হৈছে গৃহিণী। এতিয়া তোমালোকে গম পাইছা ভোমোৰাক গৃহিণী অৰ্থাৎ ঘৰ সজাওঁতা বুলি কয়। ঘৰ সজাওঁতা ভাল কাৰিকৰ, সেইবাবে নাম হৈছে গৃহিণী। কিমান পৰিশ্ৰম কৰে। ভোমোৰাও পাকৈত মিস্ত্ৰী। ২-৩টা কোঠা সাজে, ৩ৰ পৰা 4টা পোক লৈ আহে। তোমালোক ব্ৰাহ্মণীসকলো তেনেকুৱা। 1ৰ পৰা 2জনক গঢ়ি তোলা, 10ৰ পৰা 12জনক, 100জনক, 500জনক, যিমান বিচৰা সিমানক গঢ়ি তোলা। মণ্ডপ আদি সজায়, এয়াও ঘৰ সজা নহল জানো? তাত বহি সকলোকে ভো ভো কৰা। পাছত কোনোবাইতো বুজি পোকৰ পৰা ব্ৰাহ্মণ হয়। কিছুমান নষ্ট হৈ যায়, অৰ্থাৎ এইটো ধৰ্মৰ নহয়। এইটো ধৰ্মাৱলম্বীসকলেহে সম্পূৰ্ণ ৰীতিৰে অনুপ্ৰাণিত হ'ব। তোমালোকতো তথাপিও মনুষ্যই নহয় জানো? তোমালোকৰ শক্তি সেই ভোমোৰাতকৈতো বেছি। তোমালোকে 2000 লোকৰ সভাতো ভাষণ দিব পাৰা। আগলৈ গৈ তোমালোক 4ৰ পৰা 5000 লোকৰ সভালৈও যাবা। ভোমোৰাৰ লগত তোমালোকৰ তুলনা কৰা হয়। আজিকালি সন্ন্যাসী লোকসকলেও বাহিৰত বিদেশলৈ গৈ কয়, আমি ভাৰতৰ প্ৰাচীন ৰাজযোগ শিকাওঁ। আজিকালি মাতাসকলেও গেৰুৱা বস্ত্ৰ পৰিধান কৰি যায়। বিদেশীসকলক ঠগি আহে। তেওঁলোকক কয়, ভাৰতৰ প্ৰাচীন ৰাজযোগ ভাৰতলৈ গৈ শিকক। তোমালোকে জানো এনেকৈ কবা যে ভাৰতলৈ গৈ শিকক। তোমালোকতো বিদেশলৈ গ'লে তাতেই বহি বুজাবা, এই ৰাজযোগ শিকক, তেতিয়া আপোনালোকৰ স্বৰ্গত জন্ম হৈ যাব। ইয়াৰ বাবে কাপোৰ আদি সলনি কৰাৰ কথা নাই। ইয়াতেই দেহৰ সকলো সম্বন্ধ পাহৰি নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰক। পিতাহে মুক্তিদাতা, মাৰ্গদৰ্শক, সকলোকে দুখৰ পৰা মুক্ত কৰে। এতিয়া
তোমালোক শতপ্ৰধান হ'ব লাগে। তোমালোক প্ৰথমে সোণালী যুগত আছিলা আৰু এতিয়া লৌহ যুগত আছা। গোটেই বিশ্ব সকলো ধৰ্মাৱলম্বী লৌহ যুগত আছে। যি ধৰ্মাৱলীকে যি ধৰ্মাৱলীকে লগ পোৱা তেওঁলোকক ক'ব লাগে, পিতাই কয়, নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা। তেতিয়া তোমালোক পাৱন হৈ যাবা। তেতিয়া মই লগত লৈ যাম। বছ ইমানেই কোৱা, বেছি নহয়। এয়াতো বহুত সহজ। আপোনালোকৰ শাস্ত্ৰতো আছে যে ঘৰে ঘৰে বাৰ্তা দিলো। কোনোবা এগৰাকী ৰৈ গ'লে তেতিয়া তেওঁ আপত্তি কৰে, মোক কোনেও নকলে। পিতা আহিছে, সেয়েহে পুৰা ঢোল পিটি শুনাই দিব লাগে। এদিন নিশ্চয় সকলোৱে গম পাব যে শান্তিধাম সুখধামৰ উত্তৰাধিকাৰ দিবলৈ পিতা আহিছে। যথাযথ যেতিয়া দৈবী ৰাজ্য আছিল তেতিয়া আন কোনো ধৰ্ম নাছিল। সকলো শান্তিধামত আছিল। এনেকুৱা খেয়াল চলা উচিত, শ্লোগান তৈয়াৰ কৰা উচিত। পিতাই কয়, দেহ সহিত সকলো সম্বন্ধ ত্যাগ কৰা। নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা। তেতিয়া আত্মা পবিত্ৰ হৈ যাব। এতিয়া আত্মাসকল অপবিত্ৰ। এতিয়া সকলোকে পবিত্ৰ কৰি পিতা মাৰ্গদৰ্শক হৈ উভতাই লৈ যাব। সকলো নিজৰ নিজৰ শাখাত গুচি যাব। তাৰ পাছত দৈবী ধৰ্মাৱলম্বীসকল ক্ৰমানুসৰি আহিব। কিমান সহজ, এয়াতো বুদ্ধিত ধাৰণ হোৱা উচিত। যিসকলে সেৱা কৰে তেওঁলোক লুকাই থাকিব নোৱাৰে। অহিত কৰোতা সকলো লুকাই থাকিব নোৱাৰে। সেৱাধাৰীসকলকতো নিমন্ত্ৰণ জনায়। যিসকলে অলপো জ্ঞান শুনাব নোৱাৰে তেওঁলোকক জানো নিমন্ত্ৰণ জনাব? তেওঁলোকেতো আৰুহে নাম বদনাম কৰি দিব। মনুষ্যই কব, ব্ৰহ্মা কুমাৰী এনেকুৱা নেকি? পুৰা সঁহাৰিও নজনায়, তেন্তে নাম বদনাম নহল জানো? শিৱ বাবা নাম বদনাম কৰাসকলে উচ্চ পদ পাব নোৱাৰে। যেনেকৈ ইয়াতো কোনোবাতো কোটিপতি আছে, পদমপতিও আছে, কিছুমানকতো চোৱা ভোকত মৰি আছে। এনেকুৱা ভিকহু সকলো আহি ৰাজকুমাৰ হ'ব। এনেকুৱা ভিকহু সকলো আহি ৰাজকুমাৰ হ'ব। এতিয়া তোমালোক সন্তানসকলেহে জানা, সেই শ্ৰীকৃষ্ণই যি স্বৰ্গৰ ৰাজকুমাৰ আছিল তেওঁ পুনৰ ভিকহু হয়, পুনৰ ভিকহুৰ পৰা ৰাজকুমাৰ হ'ব। এওঁ ব্ৰহ্মা ভিকহু নাছিল জানো? কিছু উপাৰ্জন কৰিলে সেয়াও তোমালোক সন্তানসকলৰ বাবে, নহলেনো তোমালোক সন্তানসকলৰ তত্বাৱধান কেনেকৈ হ'ব? এই সকলো কথা শাস্ত্ৰত আছে জানো? শিৱ বাবাহে আহি শুনাই। যথাযথ এওঁ গাঁৱৰ ল'ৰা আছিল, নাম শ্ৰীকৃষ্ণ নাছিল। এয়া আত্মাৰ কথা। সেইবাবে মনুষ্য বিভ্ৰান্ত হৈ আছে। সেয়েহে বাবাই বুজাইছে, শিৱ জয়ন্তীত প্ৰত্যেকেই ঘৰে ঘৰে চিত্ৰ লৈ সেৱা কৰা। লিখি দিয়া যে বেহদৰ পিতাৰ পৰা 21 জন্মৰ বাবে স্বৰ্গৰ বাটচাহী। ছেকেণ্ডত কেনেকৈ পোৱা যায় সেয়া আহি বুজক। যেনেকৈ দীপাৱলীত মনুষ্যই বহুত দোকান খুলি বহে। তোমালোকে আকৌ অবিনাশী জ্ঞানৰত্নৰ দোকান খুলি বহিব লাগে। তোমালোকৰ কিমান সুন্দৰকৈ সজোৱা দোকান হ'ব। মনুষ্যই দীপাৱলীত কৰে, তোমালোকে আকৌ শিৱ জয়ন্তীত কৰা। যিজন শিৱ বাবাই সকলোৰে দীপ জ্বলায়, তোমালোকক বিশ্বৰ মালিক কৰি তোলে। তেওঁলোকেতো লক্ষ্মীৰ পৰা বিনাশী ধন খোজে। পিতাই কৈছে যে তেওঁলোকেতো লক্ষ্মীৰ পৰা বিনাশী ধন খোজে আৰু ইয়াত জগতম্বাৰ পৰা তোমালোকে বিশ্বৰ বাদশ্বাহী লাভ কৰা। এই ৰহস্য পিতাই বুজায়। বাবাই জানো কোনো শাস্ত্ৰ হাতত লয়? পিতাই কয়, মই জ্ঞানবান হওঁ নহয়, হয় এইটো জানো যে অমুক অমুক সন্তানে বহুত ভাল সেৱা কৰে, সেইবাবে স্মৃতিলৈ আহে। বাকী এনেকুৱা নহয় যে বহি প্ৰত্যেকৰে অন্তৰৰ কথা জানি থাকিম। পিতাই কৈছে যে এইটো জানো যে অমুক অমুক সন্তানে বহুত ভাল সেৱা কৰে, সেইবাবে স্মৃতিলৈ আহে। বাকী এনেকুৱা নহয় যে বহি প্ৰত্যেকৰে অন্তৰৰ কথা জানি থাকিম। অৱশ্যে হয়, কোনোবা সময়ত গম পোৱা যায় এওঁ পতিত শংকিত হৈ থাকে। তেওঁৰ মুখমণ্ডলেই হেতা পৰি যায়। সেয়েহে ওপৰৰ পৰা বাবায়ো বাৰ্তা পঠায়, এওঁক সোধা, এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। যিটো কিছুমানৰ ক্ষেত্ৰত কয়, বাকী এনেকুৱা নহয় যে সকলোৰে বাবে কব। এনেকুৱাতো অনেক আছে, মুখ কলা কৰি দিয়ে। যিয়ে কৰিব তেওঁ নিজৰেই লোকচান কৰিব। সঁচা কথা কৈ দিলে কিছু লাভ হ'ব, নকলে আৰুহে লোকচান কৰিব।
বুজি পোৱা উচিত বাবাই আমাক সুন্দৰ কৰি তুলিবলৈ আহিছে। আমি আকৌ মুখ কলা কৰি দিওঁ। এইখন হয়ে কাঁইটৰ জগত, মানৱ কাঁইট। সত্যযুগক আল্লাৰ বাগিচা বুলি কোৱা হয় আৰু এইখন হ'ল জংঘল। সেইবাবে পিতাই কয়, যেতিয়া ধৰ্মৰ গ্লানি হয় তেতিয়া মই আহোঁ। প্ৰথম নম্বৰৰ শ্ৰীকৃষ্ণক চোৱা, পুনৰ ৮৪ জন্মৰ পাছত এনেকুৱা হৈ যায়। এতিয়া সকলো তমোপ্ৰধান পৰস্পৰ যুদ্ধ কৰি থাকে। এই সকলোবোৰ ড্ৰামাত আছে। স্বৰ্গত এয়া একো নাথাকিব। হাড় কথাটো অনেক আছে, টুকি ৰাখিব লাগে। যেনেকৈ বেৰিষ্টাৰসকলেও দৰকাৰী কথাবোৰ লিখি ৰখা বহি ৰাখে নহয়, ডাক্তৰসকলেও কিতাপ লগত ৰাখে। সেয়া চাই ঔষধ দিয়ে। সেয়া চাই ঔষধ দিয়ে। গতিকে সন্তানসকলে কিমান ভালদৰে পঢ়া উচিত, সেৱা কৰা উচিত। বাবাই সৰ্বোত্তম মন্ত্ৰ দিছে, মন্মনা ভৱ। পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা, তেতিয়া স্বৰ্গৰ মালিক হৈ যাবা। শিৱ জয়ন্তী পালন কৰে, কিন্তু শিৱ বাবাই কি কৰিলে? নিশ্চয় স্বৰ্গৰ উত্তৰাধিকাৰ দিছিল। তাৰ ৫,০০০ বছৰ হ'ল স্বৰ্গৰ পৰা নৰক, নৰকৰ পৰা স্বৰ্গ হ'ব। পিতাই বুজায়, সন্তানসকল যুগযুক্ত হোৱা, তেতিয়া তোমালোকে প্ৰতিটো কথা ভালকৈ বুজি পাবা। কিন্তু যুগ ঠিক নহয়, পিতাৰ স্মৃতি নাথাকে, সেয়েহে একোৱেই বুজিব নোৱাৰে। বিকৰ্মও বিনাশ হ'ব নোৱাৰে। যুগযুক্ত নোহোৱা বাবে ইমান সদ্গতিও নহয়। পাপ থাকি যায়, তেতিয়া পদো কম হৈ যায়। বহুত আছে, অলপো যুগযুক্ত হৈ নাথাকে, নামৰূপত আবদ্ধ হৈ থাকে। তেওঁলোকৰে স্মৃতি আহি থাকিলে তেতিয়া কেনেকৈ বিকৰ্ম বিনাশ হ'ব? পিতাই কয়, দেহী অভিমানী হোৱা, ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, শিৱ জয়ন্তীত অবিনাশী জ্ঞানৰত্নৰ দোকান খুলি সেৱা কৰিব লাগে। ঘৰ ঘৰ আলোকিত কৰি সকলোকে পিতাৰ পৰিচয় দিব লাগে। দ্বিতীয়তে, সত্য পিতাৰ লগত সততাৰে চলিব লাগে। কোনো বিকৰ্ম কৰি লুকুৱাব নালাগে। এনেকুৱা যুগযুক্ত হ'ব লাগে যাতে কোনো পাপ থাকি নাযায়, কাৰো নামৰূপত আবদ্ধ হ'ব নালাগে। আৰু আজিৰ বৰদান, মই বোধ সমাপ্ত কৰোঁতা পিতা ব্ৰহ্মাৰ সমান শ্ৰেষ্ঠ ত্যাগী হোৱা। মই বোধ সমাপ্ত কৰোঁতা পিতা ব্ৰহ্মাৰ সমান শ্ৰেষ্ঠ ত্যাগী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, সম্বন্ধৰ ত্যাগ, বৈভৱৰ ত্যাগ কোনো ডাঙৰ কথা নহয়। কিন্তু প্ৰতিটো কাৰ্যত সংকল্পটো আনক আগত ৰখাৰ ভাৱনা ৰখা, অৰ্থাৎ নিজৰ মই বোধ শেষ কৰি দিয়া, প্ৰথমে আপুনি বুলি কোৱা, এয়া হৈছে শ্ৰেষ্ঠ ত্যাগ। ইয়াকেই মই বোধ সমাপ্ত কৰি দিয়া বুলি কোৱা হয়। যেনেকৈ পিতা ব্ৰহ্মাই সদায় সন্তানসকলক আগত ৰাখিলে, মই আগত থাকোঁ, ইয়াৰ পৰাও সদায় ত্যাগী হৈ থাকিল। এই ত্যাগৰ কাৰণে সকলোতকৈ আগত অৰ্থাৎ ১ নম্বৰ হোৱাৰ ফল প্ৰাপ্ত কৰিলে। তেনেকৈ পিতাক অনুসৰণ কৰা। আৰু আজিৰ শ্লোগান, তৎক্ষণাৎ কাৰোবাৰ দোষ আঙুলিয়াই দিয়া, এয়াও দোষ দিয়া হয়। তৎক্ষণাৎ কাৰোবাৰ দোষ আঙুলিয়াই দিয়া, এয়াও দোষ দিয়া হয়। ওম শান্তি। শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত। শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত। যেনেকৈ উচ্চ স্তম্ভৰ পৰা কিৰণ দিয়ে, লাইট মাইট বিয়পাই দিয়ে, তেনেকৈ তোমালোক সন্তানসকলেও নিজৰ উচ্চ স্থিতি অথবা উচ্চ স্থানত বহি অতি কমেও ৪ ঘণ্টা বিশ্বক লাইট আৰু মাইট দিয়া। যেনেকৈ সূৰ্যৰো বিশ্বক কিৰণ
তেতিয়াহে দিব পাৰে যেতিয়া উচ্চত থাকে। যেনেকৈ সূৰ্যইও বিশ্ব কিৰণ তেতিয়াহে দিব পাৰে যেতিয়া উচ্চত থাকে। গতিকে চাকাৰ সৃষ্টিক শক্তিৰ কিৰণ দিবৰ বাবে উচ্চ স্থানৰ নিবাসী হোৱা। ওম শান্তি।